আপোনালোকে বাতাহৰ মাৰ্কশ্বিট কি বস্তু শুনা পাইছে না যদি পাওঁ নাই তেতিয়াহ'লে আজি আপোনাক মই কৈ আছোঁ এটা চাওক ৰাতিপুৱা আমি যেতিয়া উঠোঁ তেতিয়া কুঁৱলীৰ নিচিনা এটা আমি দেখা পাওঁ আৰু তো এই কুঁৱলীটো সদায় কুঁৱলী নহ'ব পাৰে কেতিয়াবা ধূলা চোলা থাকিব পাৰে বাতাহত এতিয়া আমি ডেইলি হাজাৰ হাজাৰবাৰ আমি উশাহ নিশাহ লওঁ তো আমি কেনেকৈ জানো যে আমি উশাহত যিটো বায়ু লৈ আছোঁ যিটো বাতাহ লৈ আছোঁ সেইটো পৰিষ্কাৰ বা এইটো চাফা তো এই বস্তুটো জানিবলগীয়া আমি বাতাহক এখন মাৰ্কশ্বিট দিওঁ যিটো সাইণ্টিফিক ভাষাত মানে বৈজ্ঞানিক ভাষাত কোৱা হয় AQI বা এয়াৰ কোৱালিটি ইণ্ডেক্স তো আজি এয়াৰ কোৱালিটি ইণ্ডেক্স কি বস্তু এইটো আপোনালোকে একদম ধুনীয়াকৈ মই সহজকৈ বুজাই দিব চেষ্টা কৰিম এইটো ভিডিঅ'ত গতিকে ভিডিঅ'টো শেষলৈকে চাব তো AQI বা এয়াৰ কোৱালিটি ইণ্ডেক্স হ'ল বাতাহটো আমাৰ কিমান পৰিষ্কাৰ বা কিমান দূষিত সেইটো চাৰ এটা উপায় এতিয়া ইয়াক আমি এখন বাতাহৰ মাৰ্কশ্বিট বুলি ক'ব পাৰোঁ তো বেসিক্যালি আমাৰ বাতাটো জুখাৰ এটা উপায় আছে আৰু সেই পদ্ধতিটোকে আমি এয়াৰ কোৱালিটি ইণ্ডেক্স বুলি কওঁ এটা চাওক যেনেকৈ জ্বৰ হ'লে থাৰ্মোমিটাৰেদি জোখা হয় যে জ্বৰটো ওপৰত আছে বেছি আছে না কম আছে ঠিক তেনেকৈ আমাৰ যিটো চাৰিওকাষৰ মানে বাতাটো আছে সেই বাতাটো ভাল না বয়া পৰিষ্কাৰ না দূষিত সেইটো চাবৰ কাৰণে আমি এয়াৰ কোৱালিটি ইণ্ডেক্স ব্যৱহাৰ কৰা হয় আৰু এই এয়াৰ কোৱালিটি ইণ্ডেক্সটো বেসিক্যালি চৰকাৰে বিভিন্ন ধৰণৰ সঁজুলি আছে বৈজ্ঞানিক সঁজুলি যাৰ জৰিয়তে দি তাক সুন্দৰকৈ জোখবা পাৰি এতিয়া জোখবাক লগি বিভিন্ন ধৰণৰ বস্তু আছে তো সেই বস্তুখিনি মই আপোনালোকক এটা ভিডিঅ'টোত এক্সপ্লেইন কৰিব কাৰণে চেষ্টা কৰিম এয়াৰ কোৱালিটি ইণ্ডেক্সটো সহজকৈ বুজবাক লৈ মই আপোনাক এটা সহজ উদাহৰণ দিছোঁ যে এয়াৰ কোৱালিটিটো নাম্বাৰত থাকে যে 10 20 30 50 এনেকৈ এটা নাম্বাৰ থাকে তো এটা সহজকৈ ক'ব গ'লে মোটামুটি 50 মান নাম্বাৰৰ ভিতৰত যদি এয়াৰ কোৱালিটি বা বাতাটো যদি আমাৰ বুলি কয় তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে বাতাটো ভাল পৰিষ্কাৰ বাতাটো দূষিত নহয় কিন্তু যদি আমি মানে 200ৰ ওপৰত যদি যায় কোনোবা এটা বাতা তেতিয়াহ'লে আমি গম পাম যে সেই বাতাটো দূষিত সেইটো বাতা আমি লোৱাৰ কাৰণে উপযোগী নহয় বা সেইটো বাতা আমাৰ শৰীৰৰ কাৰণে মানে ভাল নহয় আৰু তো এইটো এটা নাম্বাৰ 50 বা 200 100 এনেকৈ বেলেগ বেলেগ নাম্বাৰ থাকে তো সেইখিনি আপোনালোক কৈ আছোঁ এতিয়া আমি জানো যে এই এয়াৰ কোৱালিটিটো কেনেকৈ মেজাৰ কৰা হয় বা এইটো কি বস্তু তো AQI জোখবাক লৈ আমাক 6টা বস্তুৰ প্ৰয়োজন আৰু তাৰে প্ৰথমটো হৈছে PM 2.5 আৰু এই PM 2.5 বস্তুটো সহজকৈ ক'ব গ'লে হ'ল বালিৰ একদম সৰু যিটো ধূলিকণা থাকে যিটো আমাৰ লাংজৰ ভিতৰলৈ যাব পাৰে লাংজৰ ভিতৰত মানে লাংজৰ ভিতৰত ৱালত থকা যিবিলাক সৰু সৰু চেলবিলাক আছে কোকবিলাক আছে সেই কোকবিলাখনত যাব পাৰে তাৰমানে সেইটো একদমেই সৰু ধূলিকণা যিটো চবতকৈ ডেঞ্জাৰাছ বুলি কয় তো PM 2.5 এইটো হ'ল নাম্বাৰ 1 ইয়াৰ পিছত নাম্বাৰ 2 হ'ল PM 10 তো এইটো অলপমান ডাঙৰ ধূলিকণা যিটো ধৰক ৰাস্তাৰ কনষ্ট্ৰাকশ্যন বা বিভিন্ন ধৰণৰ বেলেগ বেলেগ ধূলা যিবিলাক থাকে ৰাস্তা ঘাটে তো সেইবিলাক বস্তুক PM 10 বুলি কোৱা হয় যিটো আমাৰ লাংজত ফটককৈ যাব নোৱাৰে বাট সিও বায়ুত উৰি ফুৰে তো সেইটোক কোৱা হয় PM 10 এইটো হ'ল 2 নম্বৰ 3 নম্বৰতে হ'ল নাইট্ৰজেন ডাই অক্সাইড তো নাইট্ৰজেন ডাই অক্সাইড বেসিক্যালি ফেক্টৰীৰ পৰা বা গাড়ী ধোৱাৰ পৰা আহে যিটো এগেইন স্বাস্থ্যৰ কাৰণে হানিকাৰক তো ইয়াৰ পৰিমাণ বায়ুত কিমান বেছি আছে সেইটো চাই ফেলে আমি আমাৰ কাষৰ বায়ুখিনি পৰিষ্কাৰ না দূষিত হোৱাটো আমি ক'ব পাৰোঁ গতিকে এয়াৰ কোৱালিটি ইণ্ডেক্সত এইটো এটা ধৰা হয় এইটো এটা চা হয় ইয়াৰ কিমান পৰিমাণ আছে তো এইটো হ'ল 3 নম্বৰ ইয়াৰে পিছত 4 নম্বৰটো হ'ল সালফাৰ ডাই অক্সাইড তো সালফাৰ ডাই অক্সাইডটো এগেইন ইণ্ডাষ্ট্ৰীৰ পৰা আহে গাড়ী ধোৱাৰ পৰাও আহে তো এগেইন আমাৰ শৰীৰৰ কাৰণে হানিকাৰক আৰু এইটো বায়ুত যিমান বেছি থাকে সিমানে বায়ুটো বেছি প্ৰদূষিত বুলি কোৱা হয় সিমানে তাৰ এয়াৰ কোৱালিটি ইণ্ডেক্সটো বয়া হয় গতিকে এইটো হ'ল 4 নম্বৰ ইয়াৰ পিছত 5 নম্বৰটো হ'ল ওজন O3 তো এইটো বেসিক্যালি সূৰ্যৰ ৰশ্মি আৰু গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাৰ সংমিশ্ৰণৰ ফলত যিটো এটা সৃষ্টি হয় তাক আমি O3 বুলি কওঁ যিটো এগেইন ভাল নহয় তো এইটোৰো মাত্ৰা বায়ুত কিমান থাকে সেইটোক লৈ ফেলে আমি এয়াৰ কোৱালিটি ইণ্ডেক্সটো চাব পাৰোঁ আৰু লাষ্টত 6 নম্বৰ যিটো চবতকৈ বয়া সেইটো হ'ল কাৰ্বন মনোঅক্সাইড CO3 তো কাৰ্বন মনোঅক্সাইড মেইনলি গাড়ীৰ ধোঁৱাৰ পৰা ওলায় যিটো যিমানে আমি গাড়ী মটৰ থকা জাগাত থাকিম সিমানে আমাৰ কাৰণে বয়া কাৰণ গাড়ীৰ মানে ধোঁৱাৰ পৰা কাৰ্বন মনোঅক্সাইড বহুত বেছি পৰিমাণে সৃষ্টি হয় গতিকে আমি সেই জাগাত থকা মানে আমাৰ দেহৰ কাৰণে অত্যন্ত বেছি যদি কাৰ্বন মনোঅক্সাইডৰ ভয়াৱহতা এটা জাষ্ট কুইকলি কৈ দিছোঁ যদি এখন গাড়ী আপুনি গেৰেজৰ ভিতৰত বন্ধ কথা এটাত বন্ধ কৰি ৰাতি যদি অন কৰি থৈ দিয়ে আৰু যদি আপুনি বাগাতি থাকে আপুনি ৰাতিপুৱা গ'লে মৰি থকা চান্সটো বহুত বেছি তাৰমানে তো ইমান বেছি বয়া কাৰ্বন মনোঅক্সাইড গেছটো গতিকে কাৰ্বন মনোঅক্সাইডটো হ'ল 6 নম্বৰ বস্তু যিটো নৰ্মেলি এয়াৰ কোৱালিটিৰ কাৰণে চাও হয় যিটো অত্যন্ত গুৰুত্বপূৰ্ণ তো এই 6টা বস্তু মেইনলি এয়াৰ কোৱালিটি যেতিয়া জোখে যেতিয়া এয়াৰ কোৱালিটিৰ মানে বাতাহৰ আমাৰ মাৰ্কশ্বিট খান দিয়ে তেতিয়া এই 6টা বস্তু মেইন চাও হয় এই 6টা মানে মেইন সাবজেক্ট তো এইকেইটা সাবজেক্ট চাই ফেলে এইকেইটা সাবজেক্টত যিমান যি নাম্বাৰ হয় সেই হিচাপতে কোৱা হয় যে এই বায়ুটো আমাৰ কাৰণে ভাল বা এই বায়ুটো আমাৰ কাৰণে বয়া এতিয়া মাৰ্কশ্বিট বুলি ক'লে ইয়াতে এটা কথা আছে নৰ্মেলি আমাৰ পৰীক্ষাৰ মাৰ্কশ্বিটত কি হয় আমি যিমান বেছি নম্বৰ পাওঁ সিমান ভাল কিন্তু এতিয়া আমাৰ কি হয় যিমান বেছি নম্বৰ পাওঁ সিমান বয়া
আমাক লাগে কম নম্বৰ তো বাতাহৰ যিখন মাৰ্কশ্বিট এয়াৰ কোৱালিটি ইণ্ডেক্স সেইখানত আমাক কম নম্বৰ লাগে যিমানে সৰু সংখ্যা হ'ব সিমানে আমাৰ কাৰণে বাতাটো ভাল আৰু যিমানে ডাঙৰ সংখ্যা হ'ব সিমানে আমাৰ কাৰণে বাতাটো বেয়া গতিকে সেইটো এটা মনত ৰাখিব লগা কথা এটা কথা হ'ল কি আমি এই বিষয়ে কিয় জানিব লাগে আমি এই বিষয়ে এইকাৰণে জানিব লাগে কাৰণ আমি ডেইলি বায়ু আমি উশাহত লৈ আছোঁ আমি ডেইলিত কিমান উশাহ নিশাহ লৈ আছোঁ 1 মিনিট যদি আমি উশাহ নলগাই থাকোঁ আমাৰ তেতিয়াহ'লে কাম খতম গতিকে সেইকাৰণে আমি এইটো জানাটো দৰকাৰ যে আমাৰ যিটো বায়ু আমি লৈ আছোঁ সেই বায়ুটো পৰিষ্কাৰ সেইটো ভাল না সেইটো বেয়া এতিয়া চাওক কথাটো হ'ল কি প্ৰথমতে যিবিলাক আমি হেল্ডি মানুহ আছোঁ সেই হেল্ডি মানুহবিলাকক বায়ু অলপ চলপ প্ৰদূষণ হ'লে পুটককৈ মানে একো গম নাপায় আপুনি অলপ লং টাইমতে এই বস্তুটো এফেক্ট কৰে গতিকে আমি ইমান বেছি গুৰুত্ব নিদিওঁ কিন্তু যিবিলাক মানুহ ধৰক অলপমান বেমাৰী অলৰেডি যাৰ লাংজৰ প্ৰব্লেম আছে অলৰেডি যিবিলাক বেলেগ বেলেগ বেমাৰ আছে সেই মানুহবিলাকৰ বা যিবিলাক সৰু সৰু ল'ৰা ছোৱালী আছে বিশেষ কৰি সিহঁতৰ মানে কি বহুত বেছিকৈ বায়ু প্ৰদূষণৰ পৰা প্ৰব্লেম হয় এতিয়া আমাৰ হেল্ডি মানুহৰো হয় আপোনালোকে যদি দিল্লীৰ কথাটো গমেই পায় অলৰেডি দিৱালীৰ পিছত বা যিখিনি লেটেষ্ট মানে পলিউশ্যন হৈছিল দিল্লীত এয়াৰ পলিউশ্যনৰ পৰা তো তাৰে মানুহ বহুত হস্পিটেলাইজেশ্যন হ'ব লগা হৈছিল মানে দেৱালীৰ এসপ্তাহ পিছত তো সেইটো ডাইৰেক্ট মানে কি হৈছিল তাৰ বহুতৰ লাংছ প্ৰব্লেম হৈছিল বহুতৰ এজমেটিক প্ৰব্লেম হৈছিল বহুতৰ যিবিলাকৰ স্কিনৰ ইৰিটেশ্যন হয় মানে ছালৰ প্ৰব্লেম হৈছিল চকুবিলাক জ্বলা পোৰা কৰে তো এইবিলাক ইনষ্টেণ্টলি হৈছিল কাৰণ তাতে মানে এয়াৰ কোৱালিটিটো একেবাৰে বেয়া হৈছিল মানে মাৰ্কশ্বিটৰ একেবাৰে ওপৰলৈকে নাম্বাৰ পাইছিল গতিকে সেইকাৰণে আমাৰ কাৰণে এইটো প্ৰয়োজন যে যিহেতু বায়ুটো আমি ডেইলি লৈ থাকোঁ এনি টাইম লৈ থাকোঁ অলপ সময় নল'লে আমাৰ কাম চেছ গতিকে যিটো বস্তু আমি সদায় লৈ থাকোঁ আৰু তাতকৈ ইম্পৰ্টেণ্ট কথাটো এইটো যে যিহেতু আমাক বায়ুটো ফ্ৰীতে আমাক প্ৰকৃতি দিছি আমাক মাদাৰ নেচাৰে দিছি আমাক ভগৱানে দিছি এতিয়া আমি তাৰে কাৰণে অলপমানো নিজৰ দায়িত্ব নাই নেকি যে আমি অলপমান ধন্যবাদ হিচাপত আমি অলপমান কিবা কৰিব নোৱাৰোঁ নেকি যে যেখিনি বায়ু আমাক ভালকৈ দিছি ভগৱানে আমি সেইখিনি বায়ু অলপমান চাফা কৰি ৰাখিব চেষ্টা আমি কৰিব পাৰোঁ গতিকে সেইকাৰণে আমি কি কৰিব লাগিব সেইটো এটা জানাটো দৰকাৰ তো প্ৰথম কাম আমি কৰিব লগা কামটোৱে হ'ল যে আমি প্লাষ্টিক চাষ্টিক বা যিবিলাক জাবৰ জোঁথৰ আছে এইগিলাখান আমি জ্বলাব নালাগিব চাওক আমি ভাটিবিলাক কি হয় যে আমি বহুতে চটল অটল সাৰি পেলাই যিখিনি জাবৰ জোঁথৰ থাকে সেইখিনি আমি জ্বলি দিওঁ তো সেইটো আমি কৰিব নালাগিব কাৰণ তাতে বহুত প্লাষ্টিক থাকে ইয়াৰে উপৰি আমাৰ যিবিলাক গাঁৱৰ অঞ্চল আছে তাতে আমি কি কৰোঁ গধূলি মানে গোহালিবিলাকত তাতে আমি থোপা জ্বলা বুলি কওঁ আমাৰ লোৱাৰৰ ফালে তো সেইটো জ্বলি পেলাই মহ খেদা হয় তাৰমানে এতিয়া কিয় তাতে যিবিলাক ঘাঁহবিলাক যিবিলাক জ্বলোৱা হয় সেইবিলাকৰ পৰা আজিকালি প্ৰব্লেম হয় আগতে নহৈছিল কাৰণ আগতে কি আছিল খেতি পথাৰৰ পৰা যিটো ঘাঁহ আহে তাতে কোনো সাৰ বা কেমিকেল দিয়া নাছিল গতিকে সেইটো জ্বললি প্ৰব্লেম নহয় কিন্তু আজিকালি বিভিন্ন ধৰণৰ কেমিকেলবিলাক ইউজ কৰা হয় গতিকে তাৰে ফলত সেই ঘাঁহটো জ্বলৰ ফলতো ক্লৰিন বা সেনেহান বস্তু বায়ুত গুচি যায় যিটো আমাৰ কাৰণে অত্যন্ত হানিকাৰক তো সেইবিলাক বস্তু আমি এতিয়া কমে ফেলে অলপমান অল্টাৰনেটিভ কিবা বস্তু চাব লাগিব যাবাৰ সেই জলৰ জেগাত আমি বেলেগকৈ কিবা ডিছপ'জ কৰাৰ কথা চিন্তা কৰিব লাগিব তো সেইটো হ'ল আমাৰ প্ৰথম কাম সেইটো আমি চবেই কৰিব লাগিব বাকী বিগাৰ লেভেলত যিবিলাক চৰকাৰৰ যিবিলাক পলিচি আছে যে ক'ত কেনেকৈ জাবাৰবিলাক ডাম্পিং কৰে সেইবিলাক চৰকাৰে চাব লাগিব আৰু অলপ বেছিকৈ চাব লাগিব চৰকাৰে চাই আছে কিন্তু মানে এই বিষয়বিলাকত ইমান বেছি গুৰুত্ব দিয়া নাই এটা কথা হ'ল কি এই বিষয়বিলাক এটা সময়ত যায় ইমান বেছি ভয়ংকৰ হ'ব ধৰিছি লাহে লাহে যে আমাৰ কাৰণে মানে ভয়ংকৰ এটা ভৱিষ্যতৰ ফালে আমি যাই আছোঁ এতিয়া এই বস্তুটো মই এইকাৰণে ক'ব পাৰোঁ কাৰণ মই অষ্ট্ৰেলিয়া বা জাপানত আছিলোঁ আৰু তাতে বহুত বেছি ভাল মই এটা পৰিৱেশ দেখা পাইছোঁ গতিকে সেইটো দেখা পোৱাৰ পিছত মোৰ মনত এইটো বস্তু আহিছে যে আমাৰ জেগাবিলাকৰ আমাৰ যিবিলাক মানুহ আছে আমাৰ মানুহবিলাকেও আমি সেনেহেন ভাল জীৱন এটা আমি কিয় ডিজাৰ্ভ নকৰোঁ আমি কৰোঁতো গতিকে আমিওতো ভাল বায়ু ল'ব লাগিব ভাল পানী খাব লাগিব গতিকে সেইটো ভাবি পেলাই মই এই বস্তুবিলাক ক'ব চেষ্টা কৰোঁ গতিকে আমি চৰকাৰক আহিলে সুধিব লাগিব যে আপোনালোকে এইবিলাক বস্তুত গুৰুত্ব দিয়ক মানে ভোটটো দিয়াৰ ক্ষেত্ৰত আমি অলপমান আজিকালি মানুহবিলাক সজাগ হ'ব লাগিব চৰকাৰৰ লগত সেই বস্তুবিলাক হ'ব তাৰমানে তাৰে পিছত হ'ল কি আমি গাছ কাটবা নালাগিব বা গাছ ৰুব চেষ্টা কৰিব লাগিব এতিয়া বেলেগ বেলেগ ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী বানতে ঘৰ বানতে যিবিলাক কাটিটো কাটি আছে কিন্তু সেইবিলাক নাকাটবা কাৰণে নাকাটাকে কেনেকৈ কৰিব পাৰি সেইটো চেষ্টা কৰিব লাগিব আৰু বাকী আমাৰ ব্যক্তিগতভাৱে আমি গাছ নাকাটাকে থাকিব লাগিব পাল দি গাছ ৰুব লাগিব তো সেইবিলাক বস্তু আমি কৰিব লাগিব কাৰণ গাছ যিমান বেছি থাকে সিমানে আমাৰ কাৰণে ভাল সিমানে আমাৰ কামটো গাছে কৰি আছে আৰু বায়ু গাছে আমাক চাফা কৰি দি আছে গতিকে আমি এটলিষ্ট সেইখিনি বস্তু মাথা মাৰিব লাগিব তাৰে পিছত যদি আপোনাৰ ব্যক্তিগত যদি গাড়ী আছে গাড়ী যেহেতু বহুত বেছি পলিউশ্যন কৰে যদি আপোনাৰ নিজা গাড়ী থাকে কোনোবাৰ তো গাড়ীখন সময়মতে ছাৰ্ভিচিং কৰক যাতে গাড়ীৰ পৰা কলা ধোৱা বা যিবিলাক কাৰ্বন এমিশ্যনটো কম হৈ থাকে যাতে আপুনি যাতে ব্যক্তিগতভাৱে বায়ু প্ৰদূষণত মানে বেছি অৰিহণা নেদিয়ে সেইটো বস্তু চেষ্টা কৰক যদি পাৰি পাব্লিক ট্ৰান্সপৰ্ট ইউজ কৰিব লাগে জানো আজিকালি চবৰে কাৰণে এইটো অসুবিধা হয় বাট এনিৱে চেষ্টা এইটো থাকক যে আমি যিমানখিনি পাৰোঁ আমি নিজৰ ফালৰ পৰা পলিউশ্যনটো কম কৰিম যিবিলাকৰ পৰা মানে বতাহটো আমাৰ লেতেৰা হয় বা বতাহটো আমাৰ ধোঁৱাজাতীয় বস্তু ওলাই সেইবিলাক বস্তু আমি নকৰাকৈ অলপমান থাকিবৰ কাৰণে চেষ্টা কৰিব লাগিব গতিকে ভিডিঅ'টোৰ শেষত আপোনালোকে গম পালাক যে বাতাহৰ মাৰ্কশ্বিট কি
বা এয়াৰ কোৱালিটি ইণ্ডেক্স কি এটা কথা এটাই যে ইখান মাৰ্কশ্বিটত আমি বেছি নম্বৰ নালাগে আমাক কম নম্বৰ লাগে আমি যিমানে কম নম্বৰ আমি সিমানে ভাল মানে ৰিজাল্ট দেখাব পাৰছোঁ বুলি ভাববা লাগিব গতিকে আমি বাতাহৰ মাৰ্কশ্বিটৰ বিষয়ে আজি আপোনালোকক মই ক'লোঁ গতিকে আপোনালোকেও আমি সকলোৱে সচেতন নাগৰিক হৈ অলপমান চিন্তা কৰোঁ নিজৰ কাৰণে সকলোৰে কাৰণে আমাৰ ভাৰতবৰ্ষখনো ভাল হ'ব আমাৰ জাগাবিলাকো মানে ডেফিনেটলি ভাল হ'ব তো যদি আপোনালোকে ভিডিঅ'টো অলপ ইনফৰ্মেটিভ পাইছে তেতিয়াহ'লে প্লিজ একবাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বাকী আপোনালোকক নেক্সট ভিডিঅ'ক লগ পাম তেতিয়ালৈকে আপোনালোকে বঢ়িয়াকৈ পৰিষ্কাৰ চিকচিকা ভাল বাতা লৈ পেলাই থাকক তো নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ